এইটো হ'ল হাইব্ৰিড পটল। চাব পাৰিছে গছৰ গুৰিৰ পৰা কিমান ধুনীয়া লাগন। তাৰমানে ভিডিঅ'টোৰ মাজেদি মই আপোনালোকক কৈছোঁ কি, যদি আপোনালোকৰ পটলৰ গছৰ পটলবিলাক শুকাই গৈ আছে, হালধীয়া হৈ আছে, আপোনালোকৰ উন্নত ধৰণৰ মেডিচিন দিব লাগিব। চাওক, খেতি আমি চবেই কৰোঁ, কিন্তু খেতিৰ যিটো খাদ্য চবেই কিন্তু সময়ত দিব নোৱাৰোঁ। বহুতে মোক ফোন কৰিছে, দাদা পটল গছত পটলবিলাক লাগন দিয়া আছে, কিন্তু চবকেইটা হালধীয়া যে হৈ আছে। এতিয়া চাওক, মোৰ নিজৰে গছত মই দেখুৱাই আছোঁ, মোৰ নিজৰ খেতি, আৰু গোবৰ চাব পাৰিছে, মাটি একদম মই কলা কৰি দিছোঁ। আপোনালোকে এটা কথা লক্ষ্য কৰক, মোৰ কিন্তু গছৰ গুৰিৰ পৰা যে লাগন দিছে, আৰু এইবিলাক চাওকচোন, এটা পটল হালধীয়া হৈছে নেকি। 7002163162 আপোনালোকে মোক যোগাযোগ কৰিব। এইটো নাম্বাৰতে হোৱাটছআপ কৰিব, 7002163162 এইটো নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব, যোগাযোগ কৰিব। মই আপোনালোকৰ কাৰণে উন্নত ধৰণৰ মেডিচিনবিলাক নাম কৈ দিম বা পঠিয়াই দিম। আপোনালোকৰ খেতিত যাতে ভাল লাগন দিয়ে, মই তাকে কামনা কৰি আজিৰ ভিডিঅ' সমাপ্ত মাৰিছোঁ। ধন্যবাদ।